নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এইটো ভিডিঅ'ত ফুল ডিটেইলছত সম্পূৰ্ণ হেখলৈকে চাব ৰিকুৱেষ্ট কৰিছো ইনে উল্টা পুল্টা যদি কমেন্ট কৰি থাকে তেতিয়া মই প্ৰতিটো কমেন্টৰ ৰিপ্লাই দি থকা অসুবিধা হয় দিব নোৱাৰোৱে হেকাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ ওয়াচ কৰিব গোটেই কথাখিনি তন্নতন্নকে চাব যেহেতু NSQF লেভেল 1 নেশনেল স্কিল কোৱালিফিকেশন ফ্ৰেমৱৰ্ক সাৰ্টিফিকেটটো কেনেকৈ বনাব যেহেতু আমাৰ ইন্ডিয়াৰ যিখিনি পাৰামিলিটাৰী ফোৰ্স আছে BSF CISF ITBP আসাম ৰাইফল SSB কে ধৰি যিমানখিনি মানে সেন্ট্ৰেলৰ পাৰামিলিটাৰী ফোৰ্স আছে তাৰ ট্ৰেডমেন যেটো কুকমেন ট্ৰেডমেনৰ পোষ্ট কুকমেন যেটো আগতে ওলাই যত নেকি আগতে ডাইৰেক্ট মেট্ৰিক পাস কৰি এপ্লাই কৰিব পাৰিছিলে কিন্তু আজিকালি তেনেকুৱা নহব অলৰেডি ITBP এপ্লাই হৈ ইন্টাৰভিউ ফিজিক্যাল হৈ গল তাত দেখিছে কিমান কম ক্যান্ডিডেট হৈছে কুকমেনত এপ্লাই কৰা কিয়নো আগতে যেটো সিম্পল মেট্ৰিক পাস কৰি আপোনালোকে এপ্লাই কৰিব পাৰিছিলে আৰু ফিজিক্যাল টেষ্ট স্টেট টেষ্ট পাস কৰাৰ পিছতে আপোনালোকে ৰিটেন এক্সাম পাস কৰা মেডিকেল পাস কৰাৰ পিছতে চাকৰি পাবলৈ সক্ষম হৈছিল কিন্তু এতিয়া আৰু হেতু সিস্টেম নাই যেটো এটা ডিফেন্সৰ ফালৰ পৰা নতুন সিস্টেম কৰি দিলে কুকমেনৰ যিখিনি পোষ্ট আছিল কুকমেন ওয়াটাৰ কেৰিয়াৰ পোষ্ট কিটচেন সাৰ্ভিস নামত আপোনালোকৰ মুকলি কৰিছে আৰু যেটো CISFৰ অলৰেডি শৰ্ট নটিফিকেশন আহিছে ভাইৰেল হৈ থকা নটিছখনৰ মতে 500 মান প্লাস 500 আৰু 84 পোষ্টৰ কুকমেনৰ পোষ্ট আছে তাতো হয়তো NSQF লেভেল 1 সাৰ্টিফিকেট থাকিলে আপোনালোকে হয়তো কিবা সাবসিডি বা সহায়ক হ'ব পাৰে আৰু এতিয়ালৈকে যেটো ফুল ডিটেইল নটিফিকেশন অহা নাই একান ফুল ডিটেইল নটিফিকেশন আহিলেহে গম পোৱা যাব সিম্পল মেট্ৰিক পাস কৰি আপোনালোকে এপ্লাই কৰিব পাৰে নে নোৱাৰে আৰু সকলোৱে এপ্লাই কৰিব পাৰে নে নোৱাৰে নে NSQF লেভেল 1 সাৰ্টিফিকেট লাগিবই কম্পালসৰি তেতিয়া আমি ফুল নটিফিকেশন আহিলেহে গম পাম এতিয়া বেছি কথা কৈ নাথাকো আপোনালোকে নিশ্চয় গম পাইছে আগৰ পৰা ভিডিওখিনি যদি চাই আছে সাৰ্টিফিকেটখন কেনেকৈ বনাব যেহেতু মই বনালো বৰ্তমানলৈকে কেনেকৈ বনাব পাৰিব আৰু কেনেদৰে মই বনালো ফুল ডিটেইলছত কম ভিডিওটো হেখলৈকে চাব আৰু লগৰ সকলো বন্ধু বান্ধৱীৰ লগত ভিডিওটো শেয়াৰ কৰিব যেহেতু আমাৰ অসমৰ পৰা মই যেতিয়ালৈকে বনাইছিলো 15 পৰা 20 টা মান লৰাহে বনাই ছোৱালীটো এজনীও নাই হেখলৈকে চাব প্ৰথম কৈছো আপোনালোকৰ যদি NSQF লেভেল 1 যদি সাৰ্টিফিকেটটো থাকি কুকমেনত এপ্লাই যদি কৰিব পাৰে তাত যেনেকে জিডিত OBC জেনেৰেল EWS ৰ কাৰণে যেনেকে 165 cm হাইট লাগে বা চেজ যদি 78 cm নৰমাল লাগে তেতিয়া আপোনালোকে সেই সাৰ্টিফিকেটখন থাকি যদি আপোনালোকে এপ্লাই কৰে যদি হেতু ৰেহাই দিয়ে তেতিয়া আপোনালোক 162 cm হাইট থাকিলে হৈ যাব 162.5 cm যদি আমাৰ অসমৰ জেনেৰেল হওক OBC হওক EWS হওক সকলো SC ST 162.5 cm হাইট থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু চেজ যদি চাই 78 যদি কাৰোবাৰ চেজ নাই যদি 75 যেহেতু ITBP যিখিনি পোষ্ট আহিছে তাত আমি দেখিছো 75 এ চেজ বিচাৰিছে CISFৰ যিখিনি নতুনকৈ ভ্যাকেন্সি আহিছে তাত দিয়ে নিদিয়া নাজানো সুটটো কিন্তু সেই সাৰ্টিফিকেটখন থাকিলে আপোনালোকৰ বহুখিনি ৰেহাই পাব এই যাৰ সাৰ্টিফিকেট থাকিব তেওঁলোকক টেষ্টত হয়তো বহুত মাৰ্ক দি দিব আৰু অসম পুলিচৰ যিকিটা কুকমেনৰ পোষ্ট ওলাব তাইক আপোনালোকৰ তাত এটা চাকৰি ফিক্স হৈ গল বুলি ধৰি ল'ব পাৰে যেহেতু মোৰ লগৰ কমান্ডো বেটেলিয়নৰ অলৰেডি কৰি থকা কমান্ডো বেটেলিয়নৰ ডাইৰেক্ট কমান্ডোত পোৱাছে লৰাই মই যেতিয়া সাৰ্টিফিকেটখন ষ্টেটাস দিছিলো বনাই মোৰ কমপ্লিট হোৱাৰ পিছত অনলাইনত যেহেতু আহি গল তেতিয়া কৈছে তোমাৰ পাবাই 100% এটা কুকমেনৰ পোষ্ট আসাম পুলিচৰ মোৰ কাৰণে বুকিং হৈ আছে বুলি কৈছে বাকি নাজানো কপালত যদি আছে নিশ্চয় পাম যেহেতু মই কমান্ডো বেটেলিয়নৰ যিকিটা সাৰ্টিফিকেট লগা পোষ্ট ওলাইছিল তাত মই এপ্লাই কৰিব নোৱাৰিলো মই যিকিটা SDRF ৰ 10টা পোষ্ট আছিল তাত এপ্লাই কৰি দিছো তাৰ এডমিট কাৰ্ড আহিলে দি চাম কি হয় আৰু আগন্তুক দিনত দেখা যাব আপোনালোককো জনাম নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এতিয়া কথা হল মই কেনেকৈ বনাম আমাৰ অসমত তাৰ চেণ্টাৰ আছে নে নাই নাজানো নাই চাগে মই গম পোৱা নাই এতিয়ালৈকে আপোনালোক NSDC আন্ডাৰত আপোনালোকৰ এই সাৰ্টিফিকেটটো বনাব লাগিব আৰু সম্পূৰ্ণ আপুনি যদি নজনা নিচিনা মানুহৰ ওচৰত যদি বনাই তেতিয়া আপোনালোকৰ ইনে হাতত অনলাইন কেফেত এডিট কৰা সাৰ্টিফিকেট দি দিব পাৰে সেইকাৰণে আপোনালোকে বিশ্বাসী মানুহৰ ওচৰত বনাব লাগিব প্ৰথম কথা হল যেহেতু মই বনালো ইউটিউব চেনেলত বহুত আজি 20 চন মানৰ পৰা 19-20 চনৰ মানৰ প্ৰায় উত্তৰ প্ৰদেশৰ নামটো হল ইউটিউব চেনেলটো এক্সট্ৰা নলেজ ইন হিন্দী নামত আছে তেখেতৰ ওচৰত মোৰ বহুত দিনৰ পৰা নাম্বাৰ আছিল কথা পাতি থাকো প্ৰতিটো ইন্টাৰভিউ কথা তেখেতৰ পৰা জানিছো মিছা কথা নকওঁ তেখেতৰ ওচৰত বনাইছো মোৰ ইতিমধ্যে অনলাইনত আহি গল সাৰ্টিফিকেটটো অনলাইনত আহি গল মই এটা দেখাই দিম তাৰ পিছত আৰু যেটো অফলাইনৰ যেটো বাই পোষ্টৰ যোগেদি আহিব আপোনাৰ সাৰ্টিফিকেটটো হেতু 2 পৰা 1 মাহৰ পৰা 2 মাহৰ ভিতৰত আহিব বুলি কৈছে কিন্তু বৰ্তমানলৈকে অহা নাই আপোনালোকে যদি বনাব ইচ্ছা কৰে
ছোৱালী যদি বনাই বহুত সহায়ক হ'ব আৰু BSFত হওক CISFত হওক CISFৰ ৰিজন ৱাইজ মানে আমাৰ নৰ্থ ইষ্টৰ কাৰণে বেলেগকৈ পোষ্ট থাকিব CRPFত হওক যদি নতুনকৈ পুকমেনৰ পোষ্ট ওলায় আৰু আপোনালোকৰ তাত এইযোৰ যিহেতু অকণমান বেছি এবছৰ দুবছৰমান যদি ইভাগে জেনেৰেল এইবিলাক ট্ৰেডত বা জেনেৰেল ডিউটিত যদি 23 বছৰলৈকে পাৰে জেনেৰেল OEWS ল'ৰা ছোৱালী ইয়াত 25 বছৰলৈকে পাৰিব SC ST আৰু লগত 3 বছৰ 5 বছৰ 30 মানে SC ST হ'লে 30 বছৰলৈকে আপোনালোকে এই চাৰ্টিফিকেট থাকিলে এপ্লাই কৰি থাকিব পাৰিব মই বনালোঁ অলৰেডি মোৰ অনলাইনত আহি গ'ল মোৰ ওচৰতো আছে মই এইখন দেখাইছোঁ আপোনালোকে দেখিছে নিশ্চয় অফলাইনত 1 পৰা 2 মাহৰ পিছত আহিব বুলি কৈছে কিন্তু বৰ্তমানলৈকে অহা নাই আৰু আপোনালোকে যদি বনাব বিচাৰে মই নলওঁ যেটো মোৰো অফলাইনত বৰ্তমানলৈকে অহা নাই হ'লেও মানুহজন ফেক নহয় গোটেই লাগিছে চাৰ্টিফিকেট যেটো মই পাইছোঁ KYC ভেৰিফিকেশ্যন হৈছে আধাৰ কাৰ্ডৰ যিটো লিংক থকা মোবাইল নাম্বাৰ তাত মোৰ ডাইৰেক্ট মেছেজ আহিছে আৰু আপুনি যেতিয়া চাৰ্টিফিকেটটো বনাব আপোনাৰ মেট্ৰিকৰ চাৰ্টিফিকেটটো আৰু আপোনাৰ আধাৰ কাৰ্ডটো বিচাৰিব আৰু এড্ৰেছখিনি নাম এড্ৰেছখিনি ধুনীয়াকৈ হোৱাটছএপত লিখি দিলে হৈ যায় তাৰপিছত আপোনালোকে ভুল নকৰিব ডাইৰেক্ট লিখি দিলে আপোনালোকে গোটেইখিনি অনলাইনত ক্লাছ কৰিব ক্লাছ কৰিলেও হয় মানে নকৰিলেও হয় সেনেদৰে আপোনালোকৰ চাৰ্টিফিকেটটো বনিব আৰু প্ৰথম কথা হ'ল ৰিস্কটো মই নলওঁ নাম্বাৰ মোৰ লগত আছে মই কথা পাতো হয় কিন্তু সম্পূৰ্ণ যেটো লগ পোৱা নাই আজিলৈকে এনেকৈ ৰিস্ক ল'ব নোৱাৰি উত্তৰ প্ৰদেশৰ মানুহ হয় আপোনালোকে যদি বনাও বুলি ভাবিছে নিজেই হিন্দীত কথা পাতিব অসমীয়াত নাপাতিব আপোনালোকে হিন্দীত কথা পাতি ল'ব লাগিব নিজে নিজৰ বিশ্বাসত আপোনালোকে দিব লাগিব পইচা যেটো পেমেন্ট কৰিব লাগিব 3000 পৰা 3500 মান টকা এটা খৰচ হ'ব সেইবাবে আপোনালোকে মোৰ তলৰ ডেসক্ৰিপচনৰ যেটো WhatsApp গ্ৰুপৰ লিংক দি থৈছো তাতে আপোনালোকে জয়েনিং হয় মই মেছেজটো অফ কৰি থওঁ মেছেজটো অন কৰি দিম আপোনালোকে ভিডিঅ যদি ফুল চাইছে মেছেজটো অন কৰি দিম তাতে আপোনালোকে ৰিপ্লাই কৰিব যদি লাগে তাতে মই নাম্বাৰটো দি দিম তেখেতৰ আপোনালোকে নিজে কথা পাতি ল'ব লাগিব বা যদি কিবা জানিবলৈ থাকে মোক সুধিব পাৰিব পাৰ্সোনালি সুধিলেও মই ৰিপ্লাই কৰিম WhatsAppত কিন্তু ৰিস্ক নিজে লৈ যদি পেমেন্ট কৰি সাৰ্টিফিকেটটো বিশ্বাসত যদি বনাও বুলি ভাবে তেতিয়া হলে বনাব পাৰিব আৰু অসমত এক্সট্ৰাকে মই চেণ্টাৰ আছে বুলি আজিলৈকে জনা নাই মোৰ যেতিয়া অফলাইনত আহিব তেতিয়া মই নিশ্চয় ভিডিঅ বনাই দিম যেতিয়া পাই যদি ঘৰলৈ আহিব তেতিয়াও বনাম ইতিমধ্যে মোৰ অনলাইনত অহা আজি দিনে বহুত দিনে হ'ল 20-30 দিনৰ ওপৰত হ'ল মই ডেটটো চাব লাগিব কোনটো তাৰিখত আহিছে কিন্তু অহাৰ দিন হ'ল মই বনোৱা আৰু যেহেতু আগন্তুক যিখিনি ভেকেন্সি আহিব তাত আপোনালোকৰ লাষ্ট ডেটৰ আগত সাৰ্টিফিকেট হ'ব লাগে বুলি লিখা থাকে যেনেকৈ SSC GDত কিছুমান চেণ্টাৰত চেন্ট্ৰেল কাষ্টটো লাষ্ট ডেটৰ আগত বিচাৰে কিছুমানৰ পিছত ওলোৱা হলো একসেপ্ট কৰে কিন্তু আপোনাৰ পৰাপক্ষত যিখিনি সাৰ্টিফিকেট লাগে ডিটেইল এডভাৰটাইজমেন্টৰ প্ৰতিটো পোষ্টতে লিখা থাকে যে আপোনাৰ যি সাৰ্টিফিকেট নহওক এক্সপেৰিয়েন্স হওক NSQF লেভেল 1 হওক কাষ্টৰ সাৰ্টিফিকেট হওক আপোনালোকৰ এপ্লাই হোৱা লাষ্ট ডেটৰ আগৰ হলেহে একসেপ্ট বুলি লিখা থাকে তেতিয়া পিছত যদি আপুনি সকলোখিনি ষ্টেপ পাস কৰেও মেৰিটৰ নাম আহিলো জয়েনিং কৰিবলৈ যাওঁতে বা ডকুমেন্ট ভেৰিফিকেশ্যন উলিয়াই দিলো আপুনি কোনো ধৰণৰ একচন ল'ব নোৱাৰে যেটো নটিছত উল্লেখ থাকে এইখিনি নিশ্চয় কথাখিনি গোটেইখিনি গম পালে কেনেকৈ আপোনালোকে বনাব পাৰিব আৰু যদি কিবা কথা ৰৈ কমেন্ট কৰিব WhatsApp গ্ৰুপত জয়েন হ'ব যিসকলে বনাও বুলি ভাবিছে আপোনালোকে বনাই লওক ইমান টেনচন ল'ব নালাগে ভালদৰে নিজে কথা বতৰা পাতি ছোৱালী যদি বনাই বহুখিনি সুবিধা হ'ব ছোৱালী যেটো অসমৰ এক্সট্ৰাকে যেতিয়া পোষ্ট দি দিব তেতিয়া ছোৱালী হয়তো এজনীও নাথাকিব পাৰে হেতু সাৰ্টিফিকেট থকা সেইভাবে আপোনালোকে সোনকালে বনাই লওক ভিডিওটো লাইক কৰি দিব সকলো লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ সকলো লগত শেয়াৰ কৰিব গোটেই কথাখিনি কলো যিখিনি মনলৈ আহিলে আৰু যদি কিবা কথা ৰখি গৈছে কমেন্ট কৰিব WhatsApp গ্ৰুপত মই লিংক দি থম জয়েন হৈ আপোনালোকৰ নাম্বাৰটো তাতে দি দিম গোটেইখিনি পৰাকে আপোনালোকে নিজে কথা পাতি ল'ব নিজৰ ৰিক্সত বনাব মই কোনো ৰিক্স ল'ব নোৱাৰো আপোনালোকে যেটো পেমেন্ট কৰিব লাগিব যিখিনি ডিটেইল বিচাৰে সেইখিনি দিব লাগিব আৰু এটা লাষ্টত কৈ দিছো আপোনালোকে যদি ITI কৰি আছে তেতিয়া নোৱাৰিব যেনেকৈ ITI যদি আপোনাৰ কমপ্লিট হৈছে এবছৰীয়া হোক বা ছমহীয়া হোক কমপ্লিট হোৱাৰ পিছতে পাৰিব যদি ITI কৰি থাকো বলে NSQF লেভেল 1 টো মই সাৰ্টিফিকেট লওঁ তেতিয়া নোৱাৰিব কিন্তু ITI টো কমপ্লিট হ'ব লাগিব তাৰ পিছতে আপোনালোকৰ সাৰ্টিফিকেট বনাব পাৰিব এইখিনিয়ে গোটেই বহুত কমেন্ট আহি আছিল মই বনাম গৈছিল টাইম পোৱা নাছিল এটা আজি বনাই দিলো আপোনালোকৰ কাৰণে ভিডিওটো যদি বনাও বুলি ভাবে ডেসক্ৰিপচনৰ WhatsApp গ্ৰুপৰ লিংকত আপোনালোকৰ জয়েনিং হ'ব ইনষ্টা আইডি ফলো কৰিব টেলিগ্ৰাম চেনেলটো ফলো কৰি ৰাখিব আৰু যিমানখিনি পাৰামিলিটাৰী ফ'ৰ্জৰ কুকমেনৰ পোষ্ট আহিব সেই সাৰ্টিফিকেটখন থাকিলেহে আপুনি আগন্তুক দিনত এপ্লাই কৰিব পাৰিব আৰু ইতিমধ্যে অল ইণ্ডিয়াত বনাইছে বাহিৰৰ চেনেল বিলাকৰ ভিডিও যদি চাই আপোনালোকে বহুত ল'ৰা ছোৱালী বনাইছে আমাৰ অসমৰ খুব কম সংখ্যক হৈ আছে ITPG 819 টা পোষ্ট ওলাইছিল তাত 3000 মানহে ল'ৰা এপ্লাই কৰিছে ছোৱালী যদি চাই 1000ও নাই কৰা নেকি ছোৱালী কাৰণেও 21টা নেকি কিমানটা পোষ্ট আছে অল ইণ্ডিয়া আমাৰ অসমৰ হয়তো এজনী ছোৱালী এপ্লাই কৰাই নাই কৰিছে যদিও নাজানো চাগে কৰি দিছে সেইখিনি ডকুমেন্ট ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকে এক্সাম পাছ কৰিলে ওলাই আহিব লাগিব আগন্তুক দিনত BSF ৰ ভেকেন্সি আহিব 100% NSQF লেভেল 1 সাৰ্টিফিকেট লগা তাৰ পিছত আপোনাৰ CRPF আহিব 100% CRPF আগৰ ভেকেন্সি বহুত যেহেতু খালি থাকি গল আৰু গোটেইকিটা পাৰামিলিটাৰী ফ'ৰ্জতে ভেকেন্সি অহাৰ ষ্টাৰ্ট হৈ গল 2025ত সেইবাবে সকলোলৈকে ভিডিওটো শ্বেয়াৰ কৰি দিব আজি ভিডিওটো ইমানতে ৰখাইছো নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিও হৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি ধন্যবাদ